নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 জুলাই। ৰাজ্যৰ লাখ লাখ শ্ৰমিকসকলৰ বাবে ভাল খবৰ, কিয়নো এইবোৰ শ্ৰমিকসকলে লাভ কৰিব 15,000কৈ টকা। লগতে অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ শ্ৰমিকসকলৰ বাবে। তো লাখ লাখ শ্ৰমিকসকলৰ বাবে আহি পৰিছে এক বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে শ্ৰমিকসকলে 15,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো কোনবোৰ মানুহে লাভ কৰিব, কেনেকৈ আবেদন কৰিব, আঁচনিখন কি সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। আঁচনিখনলৈ ইয়াতে লিখা আছে, কৰ্ম কুশলতালৈ কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। তো ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি, কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প। তো ভাৰত চৰকাৰে এইখন আঁচনিৰ বাবে 13,000 কোটি টকা ধাৰ্য কৰিছে। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে 15,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব পাৰিব। তাৰপিছত কোৱা হৈছে নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ কৰিব লাগিব এইখন আঁচনিত আবেদন। 2 নম্বৰত কোৱা হৈছে হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণপত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান, দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ প্ৰদান কৰা হ'ব এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত কোৱা হৈছে যন্ত্ৰ পাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000কৈ টকাৰ উদগনি। এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনালোকক যন্ত্ৰ পাতি ক্ৰয়ৰ বাবে ভাৰত চৰকাৰে 15,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। কেৱল মাত্ৰ এই 15,000 টকাই নহয়, তাৰপিছত আৰু কোৱা হৈছে 2টা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰিব এইখন আঁচনিৰ জৰিয়তে। তেতিয়া আপোনালোকক জনাই আছোঁ আঁচনিখনত কোনবোৰ মানুহে কৰিব পাৰিব আবেদন। ইয়াতে লিখা আছে বিশ্বকৰ্মাসকল এইখন আঁচনিত কৰিব পাৰিব আবেদন। 1 নম্বৰত কোৱা হৈছে কাঠমিস্ত্ৰী, তাৰপিছত নাও নিৰ্মাতা, অস্ত্ৰ নিৰ্মাতা, কমাৰ, হাতুৰী আৰু সঁজুলি নিৰ্মাতা, তলা নিৰ্মাতা, সোণাৰী, মৃৎশিল্পী, ভাস্কৰ্য শিল্পী, মুচি বা জোতা চেণ্ডেল নিৰ্মাতা, ৰাজমিস্ত্ৰী, ঝুৰি মেট ঝাৰু নিৰ্মাতা, পৰম্পৰাগত পুতলা আৰু খেলৰ সামগ্ৰী নিৰ্মাতা। তাৰপিছত কোৱা হৈছে নাপিত, মালা নিৰ্মাতা, ধোৱা, দৰ্জী। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে মাছ ধৰা জাল নিৰ্মাতাসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি এইবোৰ কামৰ লগত জড়িত হৈ আছে তেন্তে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ সুবিধা আপোনালোকে লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকে আগন্তুক সময়ত কৃষি বিভাগৰ আঁচনিৰ সুবিধা পাব বিচাৰে, সেইসকল কৃষকে অতি শীঘ্ৰেই কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে যদি কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে আৰু আগন্তুক সময়ত কৃষি বিভাগৰ পৰা আৰম্ভ কৰা আঁচনিৰ সুবিধা পাব বিচাৰে তেন্তে আপোনাৰ নামটো কৃষক পঞ্জীয়নত অন্তৰ্ভুক্ত কৰিব লাগিব, অন্যথা আপোনালোকে চৰকাৰী আঁচনিৰ সুবিধা নাপাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো বিজেপি চৰকাৰৰ ঘোষণা অনুযায়ী মহিলাসকলে অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 1,250 টকাৰ পৰিৱৰ্তে পৰ্যায়ক্ৰমে 3,000কৈ টকা লাভ কৰিব। আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই যাব। কিন্তু যিসকল মহিলাই এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ DBT লিংক সক্ৰিয় কৰা নাই, সেইসকলে অতি শীঘ্ৰেই নিজৰ বেংক একাউণ্টৰ DBT লিংক সক্ৰিয় কৰি লওক, অন্যথা আপোনাৰ বেংক একাউণ্টত নাপাব পাৰে টকা। তো